ওম শান্তি 26 ছেপ্টেম্বৰ 2024 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, সদায় শ্ৰীমতত চলা এয়া হৈছে শ্ৰেষ্ঠ পুৰুষাৰ্থ। শ্ৰীমতত চলিলে আত্মাৰ দীপক জ্বলি উঠে। প্ৰশ্ন: পুৰা পুৰুষাৰ্থ কোনে কৰিব পাৰে? উচ্চ পুৰুষাৰ্থ কি? উত্তৰ: পুৰা পুৰুষাৰ্থ তেওঁৱে কৰিব পাৰে যাৰ মনোযোগ বা বুদ্ধিযোগ এজনৰ লগত আছে। সকলোতকৈ উচ্চ পুৰুষাৰ্থ হৈছে পিতাৰ প্ৰতি পুৰা উৎসৰ্গিত হৈ যোৱা। উৎসৰ্গিত হৈ যোৱা সন্তানসকল পিতাৰ অতি মৰমৰ হয়। প্ৰশ্ন: সঁচা দীপাৱলী পালন কৰিবৰ বাবে বেহদৰ পিতাই কোনটো ৰায় দিয়ে? উত্তৰ: সন্তানসকল, বেহদৰ পবিত্ৰতা ধাৰণ কৰা। যেতিয়া ইয়াত বেহদৰ পবিত্ৰ হবা, এনেকুৱা উচ্চ পুৰুষাৰ্থ কৰিবা, তেতিয়া লক্ষ্মী নাৰায়ণৰ ৰাজ্যত যাব পাৰিবা। অৰ্থাৎ সঁচা দীপাৱলী বা ৰাজ অভিষেকৰ দিৱস উদযাপন কৰিব পাৰিবা। ধাৰণাৰ বাবে মুখ্য সাৰ: ১. নিজৰ কল্যাণৰ বাবে দেহৰ সকলো সম্বন্ধ পাহৰি যাব লাগে। দেহৰ সম্বন্ধৰ প্ৰতি প্ৰীতি ৰাখিব নালাগে। ঈশ্বৰৰ মততহে চলিব লাগে, নিজৰ মতত নহয়। কুসংগৰ পৰা নিজক ৰক্ষা কৰিব লাগে, ঈশ্বৰীয় সংগত থাকিব লাগে। ২. ক্ৰোধ বৰ বেয়া, ই নিজকে জ্বলাই। ক্ৰোধৰ বশৱৰ্তী হৈ অৱজ্ঞা কৰিব নালাগে। আনন্দিত হৈ থাকিব লাগে আৰু সকলোকে আনন্দিত কৰি তোলাৰ পুৰুষাৰ্থ কৰিব লাগে। বৰদান: স্নেহৰ প্ৰতিদানত নিজক পৰিৱৰ্তন কৰি পিতাৰ সমান হওঁতা সম্পন্ন আৰু সম্পূৰ্ণ হোৱা। স্নেহৰ চিন হৈছে তেওঁ কেতিয়াও স্নেহীৰ ক্ৰুটি চাব নোৱাৰে। স্নেহীৰ ভুল নিজৰ ভুল বুলি ভাবিব। পিতাই যেতিয়া সন্তানসকলৰ বিষয়ে কিবা শুনে, তেতিয়া ভাবে এয়া মোৰেই কথা। পিতাই সন্তানসকলক নিজৰ সমান সম্পন্ন আৰু সম্পূৰ্ণ ৰূপত চাব বিচাৰে। এই স্নেহৰ প্ৰতিদানত নিজক পৰিৱৰ্তন কৰি লোৱা। ভক্তইতো শিৰচ্ছেদ কৰিবলৈ সাজু থাকে। তোমালোকে শৰীৰৰ শিৰচ্ছেদ কৰিব নালাগে, কিন্তু তাৰ পৰিৱৰ্তে ৰাৱণৰ শিৰচ্ছেদ কৰি দিয়া। শ্লোগান: নিজৰ আত্মিক প্ৰকম্পনৰ দ্বাৰা শক্তিশালী বায়ুমণ্ডল গঢ়ি তোলাৰ সেৱা কৰাটো সকলোতকৈ শ্ৰেষ্ঠ সেৱা। মাত্ৰম অবিদ্যা স্থিতিৰ অনুভৱ কৰিবলৈ আৰু কৰাবলৈ এতিয়া বিশ্বৰ আত্মাসকলৰ অনেক প্ৰকাৰৰ ইচ্ছা অৰ্থাৎ কামনা পূৰ্ণ কৰাৰ দৃঢ় সংকল্প ধাৰণ কৰা। আনৰ ইচ্ছা পূৰণ কৰা অৰ্থাৎ নিজক ইচ্ছামাত্ৰম অবিদ্যা কৰি তোলা। যেনেকৈ দিয়া মানেই লোৱা, তেনেকৈ আনৰ ইচ্ছা পূৰ্ণ কৰা অৰ্থাৎ নিজক সম্পন্ন কৰি তোলা। সদায় এইটোৱে লক্ষ্য ৰাখা যে মই সকলোৰে কামনা পূৰ্ণ কৰোঁতা মূৰ্তি হ'ব লাগে। ওম শান্তি।